স্বাগতম ছাত্ৰ-ছাত্ৰীসকল ঐচ্ছিক ব্ৰঞ্জী শ্ৰেণীলৈ মই তোমালোকক স্বাগতম জনাইছো মই ইমন বেজবৰুৱা আমি উপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ পাঠটো পঢ়ি আছো আৰু আজিৰ বিষয় হ'ল ফৰাচী উপনিৱেশিকতাবাদ এতিয়া তোমালোকে এই মেপখনত ফ্ৰান্সক দেখিছা নীলা ৰঙেৰে থকা দেশখন হৈছে ফ্ৰান্স কাষত স্পেইন বেলজিয়াম জাৰ্মানী ইত্যাদি দেশ আছে উপনিৱেশ স্থাপনৰ ক্ষেত্ৰত ফৰাচীসকল পিছপৰি আছিল কিয়নো পিছপৰি আছিল সেই কথা আমি পাছত আলোচনা কৰিম এতিয়া প্ৰথমে আমি আহো পশ্চিম গোলাৰ্ধ বা আমেৰিকাত ফৰাচীসকলে কেনে ধৰণে উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল ফৰাচী ৱেষ্ট ইণ্ডিয়া কোম্পানীয়ে আমেৰিকাৰ সেন্ট লৰেঞ্চ নদীৰ অৱবাহিকা আৰু মোহনা অঞ্চলৰ লগতে সেন্ট লৰেঞ্চ উপসাগৰৰ দক্ষিণে আক্কা দিয়া বৰ্তমান নভাস্কটিয়াত উপনিৱেশ স্থাপন কৰিবলৈ সক্ষম হৈছিল 1603 চনত তেওঁলোকে নিউ ফ্ৰান্স দখল কৰিছিল নিউ ফ্ৰান্স হৈছে বৰ্তমানৰ কানাডা তোমালোকে সেউজীয়া ৰঙেৰে ফটোখনত নিউ ফ্ৰান্স দেখিছা 1664 চনত ফ্ৰান্সে দক্ষিণ আমেৰিকাৰ উত্তৰ ফালে প্ৰায় 14টা মান ক্ষুদ্ৰ ক্ষুদ্ৰ দ্বীপ মানে কেৰিবিয়ান সাগৰত থকা এই সৰু সৰু দ্বীপখিনি তোমালোকে দেখিছা এই দ্বীপখিনি তেওঁলোকে উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল এনে দ্বীপবিলাকৰ ভিতৰত আছিল সেন্ট ক্ৰিস্টোফাৰ সেন্ট ডমিনিক মাৰ্টিনিক হেইটি ইত্যাদি গতিকে 1637 চনত কুয়োনি সামুদ্ৰিক বন্দৰত এখন ফৰাচী উপনিৱেশ প্ৰতিষ্ঠা কৰি সেই অঞ্চলক ফ্ৰেঞ্চ গুইনা নামে তেওঁলোকে নামাকৰণ কৰিছিল 1664 চনত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী সংগঠিত কৰা হয় প্ৰথমে তেওঁলোকে মাদাগাস্কাৰ আৰু তাৰ পাছত তেওঁলোকে মৰিছাছ দ্বীপটোত ফ্ৰান্সৰ অধীনলৈ আনিছিল আৰু এই মৰিছাছত কেন্দ্ৰ কৰিয়ে 1670-73 চনত কোম্পানীটো ভাৰতলৈ আহে আৰু মাদ্ৰাজৰ ওচৰৰ সেইণ্ট থাম আৰু পণ্ডিচেৰী দখল কৰে আৰু এই পণ্ডিচেৰীত এটা কোঠ মাৰি ফৰ্ট লুই নামে নামাকৰণ কৰি ভাৰতবৰ্ষৰ ফৰাচী উপনিৱেশৰ ৰাজধানী আছিল ইয়াৰ পৰৱৰ্তী কালছোৱাত ফৰাচীসকলে মালৱাৰ উপকূলৰ মাহে বংগদেশৰ চন্দননগৰ দখল কৰিছিল কিন্তু 1760 চনত ৱান্ডিয়াছৰ যুদ্ধত ইংৰাজৰ হাতত ফৰাচী গৱৰ্ণৰ লালিৰ পৰাজয় ঘটে আৰু যাৰ ফলত ভাৰতবৰ্ষৰ ফৰাচী উপনিৱেশৰ সম্প্ৰসাৰণ একেবাৰে বন্ধ হৈ যায় গতিকে তোমালোকে মেপখনত চন্দননগৰ পণ্ডিচেৰী কাৰিকল বা মাহে এই অঞ্চলখিনি তোমালোকে দেখিছা কেনেকৈ ফৰাচী উপনিৱেশ ভাৰতত প্ৰতিষ্ঠা হৈছে আৰু ভাৰতৰ ফৰাচী উপনিৱেশ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা লোৱা লোকজনৰ নাম আছিল ডুপ্লে ভাৰতবৰ্ষৰ পাছত এতিয়া আহো দক্ষিণ পূব এছিয়াত ফৰাচী উপনিৱেশলৈ এতিয়া তোমালোকে খুব পাতল বেঙুনীয়া ৰঙৰ থকা মেপখন হৈছে ইয়াত লিখি থোৱা আছে ফ্ৰেঞ্চ ইণ্ডো চাইনা তোমালোকে দেখিছা এই অঞ্চলটোত তেওঁলোকে 1859 চনত ফৰাচী উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল ইয়াত আছিল চীনৰ 3খন প্ৰদেশৰ লগতে সেই অঞ্চলত থকা দেশ কম্বোডিয়া আৰু এই অঞ্চলটো বহুত দিনলৈকে ফৰাচী উপনিৱেশৰ অধীনত আছিল এতিয়া আহো আফ্ৰিকা মহাদেশলৈ তোমালোকে মেপখনত দেখিছা এই মেপখনত নীলা ৰঙৰ দ্বীপটো আছিল মাদাগাস্কাৰ য'ত প্ৰথমে ফৰাচীসকল ব্যৰ্থ হৈছিল আৰু তাৰ কাষতে থকা এটা দ্বীপ আছিল মৰিছাছ আগতে আমি পাইছিলোঁ এই আফ্ৰিকাৰ এই নীলা অংশৰ প্ৰদেশকেইখনেই আছিল ফৰাচী উপনিৱেশ এতিয়া 1830 চনত ফৰাচীসকলে আফ্ৰিকাত গাবোন আৰু আলজেৰিয়া দখল কৰে 1850 চনৰ পূৰ্বে টাইহি আৰু আইভৰি কোষ্ট অধিগ্ৰহণ কৰে 1859-61 চনৰ ভিতৰত ডাহুমি আৰু গুইনা কোষ্টত ফৰাচী উপনিৱেশ স্থাপন কৰে 1881 চনত ফ্ৰান্সে ভূমধ্য সাগৰৰ উপকূলৱৰ্তী অঞ্চলত টিউনিছিয়া তোমালোকে একেবাৰে চুকত থকা সাগৰৰ কাষত থকা এই জেগাটুকুৰা হৈছে টিউনিছিয়া তোমালোকে মন কৰিবা তাৰ পাছত ফৰাচী অধিকৃত কংগো আৰু সহ পশ্চিম আফ্ৰিকাৰ এক বিশাল অঞ্চল ফৰাচীসকলে আধিপত্য স্থাপন কৰে 1912 চনত মৰক্কোৰ ওপৰত ফৰাচী আধিপত্য স্বীকৃত হয় প্ৰথম বিশ্বযুদ্ধৰ পিছৰ কালছোৱাত তুৰস্কৰ অধীনত থকা বিশেষকৈ সিৰিয়া লেবানন জাৰ্মানীৰ অধীনত থকা টগো আৰু কেমেৰুনত ফ্ৰেন্সে নিজস্ব শাসন চলোৱাৰ ক্ষমতা লাভ কৰিছে গতিকে এনেদৰে আমি দেখিছোঁ যে পশ্চিম গোলাৰ্ধৰ আমেৰিকা
ভাৰতবৰ্ষ, দক্ষিণ পূব এছিয়া আৰু আফ্ৰিকা মহাদেশত ফৰাচী উপনিৱেশ স্থাপন কৰিছিল। এতিয়া আমি আহোঁ উপনিৱেশিক শক্তি হিচাপে ফ্ৰান্স কিয় পিছপৰি আছিল তাৰ কথালৈ। উপনিৱেশিক শক্তি হিচাপে ফ্ৰান্সৰ পশ্চাদগামিতা অৰ্থাৎ পিছপৰি থকা কাৰণসমূহ এনেধৰণৰ আছিল যে ধৰ্মীয় সংঘাত। ফ্ৰান্সে ৰোমৰ যিটো চাৰ্চ কেথলিক চাৰ্চ তাক ৰক্ষা কৰা দায়িত্ব ফ্ৰান্সৰ সম্ৰাটৰ আছিল। গতিকে এংলিকান চাৰ্চ বা বেলেগ অন্যান্য জাৰ্মানী চাৰ্চ এইবিলাকৰ মাজত যিবিলাক সংঘৰ্ষ হৈছিল তাত লাহেকৈ ফ্ৰান্স সোমাই পৰিছে। দ্বিতীয়তে আছিল মহাদেশীয় যুদ্ধ। ইউৰোপ মহাদেশৰ বিভিন্ন সময়ৰ বিভিন্ন ক্ষেত্ৰত কিছুমান যুদ্ধ হৈ আছিল আৰু যুদ্ধবিলাকত একেঘেয়ামীয়ে ফ্ৰান্স সোমাই আছিল। ফ্ৰান্সে যুদ্ধবিলাকত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছিল। তোমালোকে অষ্টাদশ লুই, নেপোলিয়ন বনাপাৰ্ট এইখিনি কথা শুনিছা। এই পৰিস্থিতিবিলাকৰ কাৰণেও ফৰাচী বিপ্লৱ এই কথাখিনিৰ কাৰণেও ৰাজনৈতিক ক্ষেত্ৰত ফ্ৰান্সৰ যিমান অসুবিধা বা সংঘাত পাইছিল সেইহতে তেওঁলোকে অৰ্থনৈতিক দিশটোত ইমান গুৰুত্ব দিয়া নাছিল। তাৰ পাছত আছিল বণিক শ্ৰেণীৰ অভাৱ। মানে হলেণ্ড, ইংলেণ্ড, পৰ্তুগাল, স্পেইন আদি দেশত জনসংখ্যা কম আছিল, কিন্তু তথাপিও তেওঁলোকৰ এটা শক্তিশালী বণিক শ্ৰেণী আছিল। কিন্তু ফ্ৰান্সত জনসংখ্যা যদিও বেছি আছিল সেই অনুপাতে কিন্তু ফ্ৰান্সত বণিক শ্ৰেণী নাছিল। আৰু চৰকাৰৰ কঠোৰ নিয়ন্ত্ৰণ। তাৰমানে এই যিকেইটা বণিক শ্ৰেণী ফ্ৰান্সৰ আছিল তেওঁলোকেও দেশৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ পেলাই বাণিজ্যৰ একাণপতীয়াকৈ মনোনিৱেশ কৰিব পৰা নাছিল। তেওঁলোকে নিজ দেশৰ চৰকাৰৰ পৰা অৰ্থাৎ ফ্ৰান্সৰ চৰকাৰৰ পৰা পৃষ্ঠপোষকতাও লাভ কৰিব পৰা নাছিল। ফৰাচী বণিকসকলে দেশৰ চৰকাৰৰ বিনা অনুমতিত তেওঁলোকে এখোজো লৰচৰ কৰিব পৰা নাছিল আৰু বাণিজ্যিক কোম্পানীবিলাকৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ অত্যন্ত কঠোৰ আছিল। আমি দেখা পাওঁ যে ৰবাৰ্ট ক্লাইভে ভাৰতবৰ্ষৰ উপনিৱেশ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰবাৰ্ট ক্লাইভে ইংলেণ্ডৰ চৰকাৰৰ পৰা যিমানখিনি সুবিধা পাইছিল ডুপ্লে কিন্তু সিমানখিনি সুবিধা পোৱা নাছিল, যদিও ডুপ্লে এজন উৎসাহী ফৰাচী লোক আছিল। গতিকে এনে কাৰণসমূহৰ কাৰণেই ফ্ৰান্স বেলেগ অন্যান্য ইউৰোপীয় দেশতকৈ উপনিৱেশ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰি আছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল ফৰাচী উপনিৱেশবাদৰ ওপৰত দুটা প্ৰশ্ন তোমালোকে কৰিবা আগতে মেট্ৰিকত অহা, যে ভাৰতত উপনিৱেশ প্ৰতিষ্ঠাত ফ্ৰান্স কিয় বিফল হৈছিল আৰু নিউ ফ্ৰান্স বুলিলে কি বুজা।